কিয় মাতিছিলে সোনকালে কোৱা তই সঁচা কথা ক তই সদায় সদায় কৰ ছোৱালী লগ কৰি থাক হোটেলত গৈ হোটেলৰ ছোৱালী নিছিলো কেতিয়া দেখিছিলা তই সঁচা কথা কবি নে ইমান যদি সন্দেহ কৰিছা হ'ব দিয়া মানে তই সঁচাকে নিছিলি ইমান সন্দেহ কৰিব নালাগে জানানে য'ত সন্দেহ থাকে তাতে ভাল পোৱা থাকে হ'ব মই তোমাৰ কথা বুজিলোঁ নিছিলো কিন্তু লগৰকেইটাকে নিছিলো মোৰ গাড়ীখনৰ তেল শেষ হৈ গৈছিল আৰু সেই হোটেলখনত জানা প্ৰাইচ অতি কম দাম তাত গৈও ভাল লাগে তো আপোনালোকে যদি বাপ্তিছ ইন হোটেলত আহিব বিচাৰে ইয়াৰ প্ৰাইচ যথেষ্ট কম মাত্ৰ 1500 টকাতে পাই যাব আপোনালোকে ইয়াত এচি নন এচি ফ্ৰী ৱাইফাই লগতে এটা আহল বহল ৰুম পাই যাব ৰুমটো চোফা চিট দিয়াৰ লগতে ৰাখিছে বৰ নকৰিবলৈ এটা টিভিও আপোনালোকে এইফালে মন কৰিব পাৰিছে চাগৈ বাথৰুমটো চাব দেই ইমান নিট এণ্ড ক্লিন এণ্ড ক্লিয়াৰকৈ ৰাখিছে আৰু মন কৰিব পাৰিছেনে আপোনালোকে ৰুমটো কিমান ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে ইয়াত ৰুম এভেইলেবল পাই যাব আপোনালোকৰ নিজৰ পচন্দৰ মতেই ইয়াৰ এড্ৰেছ হৈছে খানাপাৰা জয়নগৰ আৰু যদি কিবা অসুবিধা পায় তেনেহ'লে মই কণ্টেক্ট নাম্বাৰটো স্ক্ৰীনত দিছোঁ আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে ৰ'ব আপোনালোকক এটা কথা কোৱা হোৱাই নাই ইয়াত পাৰ্কিঙৰ ব্যৱস্থাও একদম ধুনীয়াকৈ এভেইলেবল স্পেচ পাই যাব তো আপোনালোকেও ভিজিট কৰক হোটেল বাপ্তিছ ইন